ৰাম শুনা সভাসদ ভাগৱত পদ চতুৰ্থ স্কন্ধৰ কথা বিদুৰে পুছিলা মৈত্ৰেয়ে কহিলা মনুৰ বংশ ব্যৱস্থা স্বয়ম্ভু মনুৰ দুই পুত্ৰ ভৈলা সকল গুণে বিশিষ্ট শ্ৰেষ্ঠ বিপ্ৰিয় বত ধৰ্মত নিৰত উত্তান পাদক নিষ্ঠ সিটো প্ৰিয়বতে কুমাৰ কালতে বিষয় সুখক তেজি তপোবনে গৈও নাৰদ কপায়া কহিল বিষ্ণু ভজি অয় ৰাম কনিষ্ঠ উত্তান পাদ মহাৰায়া ভৈলা খাতু দীপপতি পুত্ৰ বতে ৰাজা পাইলা সবে প্ৰজা যেন দুটি চৰপতি। এতিয়া আমাৰ গুৰুসকললৈ আনিলে দুলৰী ছবি কৈছে শুনা সভাসদ ভাগৱত পদ চতুৰ্থ স্কন্ধৰ কথা বিদুৰে পুছিলা মৈত্ৰেৰ কহিলা কৈছে মনু বংশ অৱস্থা। গতিকে ইমান ভাগ্য ভাল হৰিদ্বাৰত তীৰ্থ পাতি মানে মৈত্ৰেয় ৰৈ আছে। ভগৱন্তক আৰাধনা কৰিবৰ কাৰণে হৰিদ্বাৰত তীৰ্থ পাতি মৈত্ৰেয় ৰৈ আছিল যে ভগৱন্তক উপাসনা কৰিবৰ কাৰণে। তাতে বহুত দিন ভগৱন্তক উপাসনা কৰিলে মৈত্ৰেয়ে, কিন্তু মৈত্ৰেয়ে ভগৱন্তক উপাসনা কৰি থকাৰ অৱস্থাত কিন্তু ব্যাসৰ পুত্ৰ বিদুৰে যেতিয়া তাৰ নিজৰ ভতিজা অৰ্থাৎ দুৰ্যোধনৰ লগত পাণ্ডৱ হৈ উৰিয়া উৰি লগাৰ অৱস্থাত তৰ্ক পেচাল হোৱাৰ অৱস্থাত দুৰ্যোধনৰ আসুৰিক কথাবোৰ বিদুৰে সহ্য কৰিব নোৱাৰি তাৰ পৰা তেওঁ মন্ত্ৰী ভাৱ ত্যাগ কৰি ওলাই আহিল। তেওঁ ওলাই অহাৰ লগে লগে তেতিয়া কি কৰিলে যে তেওঁ ভাবিলে, কাৰণ এখন ৰাজ্য যিখন ৰাজ্যত ধৰ্মীয় ৰাজ্য হ'ব লাগে, যিখন ৰাজ্যত ধৰ্মীয় হিচাপে প্ৰজাসকলক পালন কৰিব লাগে, তাত যদি ধৰ্মটো ত্যাগ কৰি যদি অধৰ্মৰ ব্যাস কৰে, ইয়াত যদি স্বাৰ্থপৰ দেখুৱায়, তেতিয়াহ'লে এনেকুৱা এখন ৰাজ্যত মই থকা কোনো প্ৰয়োজন নাই। কাৰণ ধৃতৰাষ্ট্ৰ আৰু পাণ্ডুৰ মাজত কোনো ডিফাৰেঞ্চ নাছিল, একে ভাই ককাই আছিল। গতিকে দুৰ্যোধনে অংশ নিদিলেও পাণ্ডৱক কিন্তু ধৃতৰাষ্ট্ৰই দিব লাগিছিল, কিন্তু ধৃতৰাষ্ট্ৰই নিদিলে কিয়? তেওঁ যে অন্ধৰ, তেওঁ জ্ঞানৰ অন্ধৰ আৰু দেখাটোৰ অন্ধৰ। তেওঁ কি ভাবিলে যে মই 100 পুত্ৰক মই এই ৰাজ্যভাৰ দি মই শান্তি সুখেৰে মোৰ পুত্ৰসকল থকাটোকে বাঞ্ছনীয় কৰিলে।
আৰু এটা ভিতৰ তাৎপৰ্য এটা আছিলে, এইটো আমাৰ প্ৰায় আমি কোৱা নাযায়, কিন্তু দুৰ্যোধনে যিটো যুক্তি ধৰিছিল ই কিন্তু ইমান মিছাও নহয়, দুৰ্যোধনে এটা শব্দৰে কৈছিল যে আমি পাঁচ পাণ্ডৱক কিন্তু অংশ দিব পাৰোঁ যদি পাণ্ডুৰ পুত্ৰ হ'লহেঁতেন, তেতিয়াহ'লে পাঁচ পাণ্ডৱক কিন্তু আমি অংশ দিব পাৰোঁ, কিন্তু পাণ্ডুটো পুত্ৰ এওঁলোক নহয়, এওঁলোক মাগি আনাহে পুত্ৰ। গতিকে ধৰ্ম যুঁজিছে যাক যমৰজাত ৰাজ্য সুযোগ গৈ কৃষ্ণ, যমৰজাত ৰাজ্য সুযোগ মাটি ভেটি সুযোগ, অৰ্জুনে যাক ইন্দ্ৰপুৰীলৈ যাক ইন্দ্ৰক মাটি ভেটি সুযোগ, নকুল সহদেৱে যাক অশ্বিনী কুমাৰৰ ওচৰত যাক, গতিকে আমি কিয় দিম? যদি পাণ্ডুৰ পুত্ৰ হোৱাহেঁতেন মই অংশ দিলোহেঁতেন কৃষ্ণ। এই পোকটো কোনে দিলে? শুকনিয়ে দি দিলে, শুকনিয়ে দিয়াত মানে এইটোকে মানে ঠেপেচ লাগি পেলাই মানে এতিয়া দুৰ্যোধনে যেতিয়া তেওঁ মাটি নিদিওঁ বুলি যেতিয়া কৃষ্ণকো বান্ধিবলৈ ওলাল আৰু বিদুৰকো অপমান কৰিলে, সেই বেজাৰত গৈ বিদুৰে ৰাজ্যভাৰ ত্যাগ কৰি তেওঁ ভাবিলে যে মই ক'লৈ যাম। এই দুৰ্যোধনৰ পাখণ্ডৰ কথাখিনি মই হাত এৰাবৰ কাৰণে, মই শান্তি পাবৰ কাৰণে মই ক'লৈ যাম। তেওঁ আহি ক'ত পালে? তেওঁ আপোনাৰ উদ্ধৱক পাই গ'ল। তেওঁ উদ্ধৱৰ লগত কথা বতৰা পাতি এতিয়া মৈত্ৰেয় আশ্ৰমলৈ গৈছে। তেতিয়া মৈত্ৰেয় আশ্ৰমলৈ গৈ মৈত্ৰেয় দেখাৰ লগে লগে বিদুৰকটো আচৰিত হৈ গ'ল, ৰাম 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 ৰাম, আজি মোৰ কি ভাগ্য, আজি বিদুৰ ভকতক মই লগ পাই গ'লোঁ, আজি অকলশৰে মই ঈশ্বৰৰ নাম লৈ আছিলোঁ যদিও কৃষ্ণৰ কৃপাত আজি মই কৃষ্ণৰ ভক্ত পালোঁ। কাক পালোঁ? মই বিদুৰক পাই গ'লোঁ। এতিয়া বিদুৰক পাইলোঁ, আশ্বাস কৰিলে। তদ্ৰূপ আমাৰো আজি জনসমাজৰ মাজত, ভকতৰ মাজত এইটোৰ আশ্বাস দেখুৱাইছে যে ভকতে ভকতক লগ পোৱাৰ লগে লগে কি আদৰ কৰিব লাগে, কি সন্মান কৰিব লাগে, কি ব্যৱহাৰ কৰিব লাগে। তে এই বস্তুটো আমাক আজি দেখুৱাই দি গ'ল। দেখুৱাই যোৱাৰ লগে লগে তেতিয়া ক'লে যে হে বিদুৰ বাপ আহা, তোমাক মই সুন্দৰভাৱে পূজা মাক কৰি তোমাক বহিবলৈ দি তোমাক আৰু কি খোৱা খাদ্য যোগাৰ কৰি দি তেতিয়া সুধিছে, কি সুধিলে? যে সেই মৈত্ৰেয় বাপ, গতিকে মই আপোনাৰ ওচৰলৈ আহিলোঁ, গতিকে আপোনাৰ ওচৰলৈ অহা কাৰণটো এইটোৱে, গতিকে ভগৱন্তৰ গুণান কীৰ্তন আপুনি মোক কৰ্ণপথত শ্ৰৱণ কৰক আৰু এই স্বয়ম্ভূৰ মনুৰ বংশ কথাখিনি মোক কওকচোন। স্বয়ম্ভূৰ মনুনো কেনেকৈ তেওঁ বংশ বৃদ্ধি হ'ল? তেতিয়া ক'লে স্বয়ম্ভূ মনুৰৰ 2 পুত্ৰ ভৈলা সকলো গুণে বিশিষ্ট, যে শ্ৰেষ্ঠ প্ৰিয়বত্ত কৈছে ধৰ্মত নিৰত, কৈছে উত্তান পাদৰ তেতিয়া কৈছে কনিষ্ঠ। গতিকে প্ৰিয়বত এজন স্বয়ম্ভূৰ মনুৰ পুত্ৰ 2জন আছিল, এজনৰ নাম হ'ল আপোনাৰ প্ৰিয়বত, এজনৰ নাম হ'ল উত্তান পাদ। কিন্তু প্ৰিয়বতে তেতিয়া কি কৰিলে? যিটো প্ৰিয়বতৰ কুমাৰ কালতে কৈছে বিষয় শোষক তেজী, কৈছে তপু বনে গৈয়া, কৈছে নাৰদক পাইয়া ৰহিলা বিষ্ণুক ভজি। গতিকে কি কৰিলে? যে মই প্ৰিয়বতৰ কথা মই শুনাচোন, যে প্ৰিয়বতে জন্ম হোৱাৰ 5 বছৰ পিছতে তেওঁ ৰাজ্যৰ ভাৰ ত্যাগ কৰি কেৱল তেওঁ ঈশ্বৰক সাধনা কৰিবৰ কাৰণে তেওঁ তপোবনলৈ যাত্ৰা কৰিলে। তপোবনলৈ যাত্ৰা কৰাৰ লগে লগে ঈশ্বৰ সদয় হ'ল, ঈশ্বৰ দয়া হ'ল। ঈশ্বৰ দয়া হোৱাৰ লগে লগে তেতিয়া ঈশ্বৰে ভাবিলে, এওঁ মোক আৰাধনা কৰিবলৈ এওঁ আহিছে বনৰ মাজলৈ, গতিকে এওঁ আৰাধনা কৰিব কেনেকৈ? এওঁ যদি একোৱেই নাজানেই তেতিয়াহ'লে আৰাধনা কেনেকৈ কৰিব? গতিকে ততালিকে প্ৰভু ভগৱন্তৰে নাৰদৰ হৃদয়ত প্ৰৱেশ কৰি আপোনাৰ নাৰদক সন্মুখী কৰি দিলে। তপোবনলৈ যাওঁতেই নাৰদৰ সন্মুখী হৈ গ'ল। যে নাৰদৰ লগত পোৱাৰ লগে লগে তেতিয়া কি কৰিলে? যে সেই নাৰদে ভেটা দিয়াৰ লগে লগে তেতিয়া কি ক'লে? যে কনিষ্ঠ উত্তান কৈছে পাদ মহাৰাই, কৈছে ভৈলা সাতু দ্বীপপতি, কৈছে পুত্ৰ ৰতে ৰাজা, কৈছে পালে সবে প্ৰজা, কৈছে যেন দুটি সুৰপতি। আনহাতে তেতিয়া তেওঁ তপোবনলৈ যেতিয়া প্ৰিয়বত গুচি গ'ল আৰু দায়িত্ব কাৰ পৰিল? উত্তান পাদ। উত্তান পাদে কি কৰিলে? এই সপ্ত পৃথিৱী সুন্দৰভাৱে তেওঁ পালন কৰিলে। আৰু আনহাতে নাৰদে তেতিয়া কি কৰিলে? প্ৰিয়বতক, মানে নাৰদে কি কৰিলে? প্ৰিয়বতক যে হে প্ৰিয়বত,
তুমি আজি এনে সৰু অৱস্থাতে যেতিয়া তুমি আজি ভগৱন্তক যদি আৰাধনা কৰিবলৈ তুমি আহিছা, তেতিয়াহ'লে তুমি মোৰ পৰা মন্ত্ৰ লোৱা। এই মন্ত্ৰ জপ কৰিলেহে তুমি ঈশ্বৰক পাই যাবা। গতিকে আমাক দেখুৱাই গ'ল, কি দেখুৱাই গ'ল? গতিকে শৰণৰ বিনা প্ৰভু ভগৱন্তক লগ পোৱাটো কঠিন। তত্ত্বটো এইটোহে দিলে আমাক, যে শৰণৰ বিনা প্ৰভু ভগৱন্তক লগ পোৱাটো কঠিন। গতিকে আমি যদি ঈশ্বৰৰ নাম ল'ব লগা হয় বা ঈশ্বৰক ভজিব লগা হ'লে নিশ্চয় শৰণাপন্ন আমি হ'ব লাগিব। কাৰণ কাৰ তাত শৰণ? যে আমি দুটা জেগাত শৰণ ল'ব লাগিব। অৰ্থাৎ পঢ়িলে আমি গুৰুৰ ওচৰত শৰণ ল'ব লাগিব। তে গুৰুৰ ওচৰত শৰণ লৈ তেতিয়া আমি কি কৰিব লাগিব? যাৰ পৰা গুৰুৱে আমাক কেইটামানহে জ্ঞান দিলে, কেইটামানহে জ্ঞান দিছে। আমাক এই খুচুৰা আমি দৈনন্দিন জীৱনটোত চলি যাব পৰাহে আমাক কেইটামান জ্ঞান দিলে। শৌচ পেচাবৰ পৰা স্নান তৰ্পণ কৰাৰ পৰা খাদ্যৰ পৰাহে আমাক জ্ঞান দিলে। কিন্তু ভগৱন্তক লাভ কৰিব পৰা জ্ঞানটো সন্তৰ লগতহে আছে বুলি কৰিছে আপোনাৰ সাধু সংগত। সাধু সংগতহে আছে। গতিকে সাধু কোন? আমাৰ এতিয়া সাধু হ'ল ভাগৱত। সাধু হ'ল কোন? সাধু হ'ল ভকত। ভকত য'ত থাকিব ভাগৱত উচ্চাৰণ হ'ব। গতিকে এতিয়া যদি আমি আধ্যাত্মিক তত্ত্বৰ সৈতে যদি আমি ইয়াক বুজিবলৈ চাওঁ, তেতিয়াহ'লে সাধু হ'ল ভাগৱত। সাধু হৈছে ভাগৱত। গতিকে ভাগৱতৰ ৰীতি নীতিবোৰ জানি যদি তেওঁ পালন কৰিব পাৰে, তেতিয়া নিশ্চয় তেতিয়াহ'লে এই ধৰাধামত তেওঁ তৰি যাব পাৰিব। অৰামে অস্তত শাস্ত্ৰত সবাতো পাৰ্গত, এইটো তৈলোক নাহি উপাম এ দেৱ দি জৰত বিষ্ণুত ভকত, যাৰ মহাগুণ গাম কুশাৱন্ত দেশ পবিত্ৰ বিশেষ সমান সাতো দীপৰ তথাতে নগৰী বৰ্ষে সতী পুৰী অমৰাৱতী ইমান কৃপা হ'ল মানে উত্ৰাণ পাদত। তেওঁ ভগৱন্তৰ কৃপা অৰ্থত তেওঁ অস্ত্ৰটো তেওঁ পাৰ্গত, তেওঁক হৰুৱাব পৰা সহজতে বি এই 7টা দ্বীপত নাই। আৰু তেওঁ অস্ত্ৰত তেওঁক হৰুৱাব পৰা 7টা দ্বীপত নাই। কিন্তু অস্ত্ৰতে তেওঁ পাৰ্গত হ'লে নহ'ব নহয়, কিন্তু ভকতক বা জীৱসমূহক পৰিচালনা কৰা জ্ঞানৰতো প্ৰয়োজন আছে। তে জ্ঞান নহ'লে তে ভকতক মানে ৰাজ্য পৰিচালনা কৰিব নোৱাৰে। জ্ঞান শূন্য হ'লে, যেনে বেনৰ জ্ঞান নাই কাৰণে ৰাজ্যখন তেওঁ সুকলমে চলাব নোৱাৰিলে। গতিকে এখন ৰাজ্য চলাব লগা হ'লে বা 61টি পৃথিৱীৰ মানে ৰজা হ'ব লগা হ'লে তেতিয়াহ'লে কি লাগিব? শাস্ত্ৰৰ জ্ঞান লাগিব। তে শাস্ত্ৰৰ জ্ঞানৰ বিনা কিন্তু কেতিয়াও ৰাজ্যক শান্তি দিব নোৱাৰে। গতিকে তেতিয়া কি ক'লে? শাস্ত্ৰত পাৰ্গত সবাতো কৈছে, সবাতো পাৰ্গত অস্ত্ৰ শাস্ত্ৰত পাৰ্গত সবাতো কৈছে, তৈলোক নাহি উপম। গতিকে তেওঁ নিচিনা আৰু দ্বিতীয়জন নাই। দেৱ দিব্য ৰত বিষ্ণুৰ ভকত কৈছে, যাৰ মহা গুণগাম। গতিকে কি কৰিলে? তেওঁ ব্ৰাহ্মণকো কোনো অপকাৰ সাধন কৰা নাই, ক্ষত্ৰিয়সকলকো কোনো অপকাৰ সাধন কৰা নাই, শূদ্ৰসকলকো কোনো অপকাৰ সাধন কৰা নাই, আৰু মানে বৈশ্যসকলকো কোনো অপকাৰ সাধন কৰা নাই। প্ৰত্যেকে তেওঁ ৰাজ্যত যেতিয়া তেওঁ আছে, তেওঁ ৰাজ্যৰ ৰজা হৈ আছে। গতিকে ব্ৰাহ্মণ ক্ষত্ৰিয় শূদ্ৰ সকলোকে সমান দেখিছে। এইটো কাৰ জ্ঞান? ক'ৰ পৰা পালে? এক শাস্ত্ৰৰ পৰা পালে। গতিকে শাস্ত্ৰৰ পৰা পাই সকলোকে সমভাৱে তেওঁ ৰাজ্যখন চলাই লৈ গৈছে। এইকাৰণে আগতেই গীতাৰ এই ভাগটো আছিলে, যেতিয়া আপোনাৰ সূৰ্যৰ পোহৰ দিব লাগে, সূৰ্যৰ পোহৰ দিব লগাৰ কাৰণে পঢ়িলে আপোনাৰ প্ৰভু ভগৱন্ত অনন্তৰে কিন্তু গীতা জ্ঞান দিছিলে কাক? সূৰ্যক দিলে। তে সূৰ্যৰ পৰা কাক দিলে? সূৰ্যৰ পৰা আপোনাৰ মনুক দিলে। মনুৰ পৰা কাক দিলে? স্বয়ম্ভু মনু। স্বয়ম্ভু মনুৰ পৰাহে বহু বছৰ পিছত, বহু হাজাৰ বছৰ পিছত অৰ্জুনে পাই গৈছে। গতিকে তেওঁলোক সুকলমে চলাই লৈ গৈছিল, ৰাজ্যখন সুকলমে চলাই লৈ গৈছিল। গতিকে আজিকালি ৰজা আকৌ এইটো জ্ঞান আছে নে নাই? আজিকালি ৰজা এই জ্ঞানটো নাই কাৰণে আজি দেশত ইমান পৰিমাল, দেশত ইমান হাহাকাৰী সৃষ্টি।
দেশত ভাল বেয়া উতলি আছে। গতিকে এখন ৰাজ্যৰ ৰজা হ'ব লগা হ'লে মানে গীতা শাস্ত্ৰৰ ভাগৱতৰ জ্ঞান লাগে। তদ্ৰূপ এখন গৃহৰ এজন মুৰব্বী তেওঁ ৰজা। গৃহস্থ ঘৰখনৰ 4টা 6টা 12টা পৰিয়ালৰ তেওঁ ৰজা। গতিকে ৰজা আৰু ৰাণী। গতিকে যদি তেওঁ গৃহস্থ পৰিয়ালৰ যদি তেওঁ পিতৃয়ে হওক বা জ্যেষ্ঠজনে হওক বা ঘৰৰ মালিকজনে হ'লেও কিন্তু তেওঁ শাস্ত্ৰৰ জ্ঞানটো প্ৰয়োজন আছে। যদি যাৰ গৃহত শাস্ত্ৰৰ জ্ঞান নাই তেতিয়াহ'লে সেই গৃহত পৰও থাকিব। গতিকে আমাকো জীৱসমূহৰ মাজত এখন এখন ঘৰ পৰিচালনা কৰিবলগীয়া হ'লে শাস্ত্ৰৰ জ্ঞান লাগিব। আমি শেষলৈ আহিছোঁ। তেতিয়া ক'লে গুৰুসকল যে দেৱদ্বিজ সকলোকে সমান দেখিব আৰু তথাতে নগৰী কৈছে আপোনাৰ বজ্ৰেশ্বৰী পুৰী কৈছে অমৰাৱতী সমান সাৰ। গতিকে কি কৰিলে এই 7 দ্বীপ, এই 7টা দ্বীপ। গতিকে অমৰাৱতী অৰ্থাৎ স্বৰ্গ ইন্দ্ৰপুৰী যিমান নদন বদন অভাৱ বুলি কোৱা বস্তুটো নাই। গতিকে আজি পীৰৱতে আজি কি কৰিলে আপোনাৰ উত্তানপাতে আজি 7টা দ্বীপৰ ৰজা হয়। এই পৃথিৱীখনতো আপোনাৰ অমৰাৱতীৰ দৰে আপোনাৰ কোনো অভাৱ অভিযোগ নোহোৱাকৈ প্ৰজাসকলক আনন্দৰে চলাই লৈ গৈ আছে। অয় ৰাম গংগা যমুনাৰ বেদ মধ্যসাৰ পতন পাতন গৰি আতি ৰূপৱতী সুৰুচি সুনীতি ভৈলা দুই পতেশ্বৰী অৰাম দুয়ো সুচৰিতা গুণে আনন্দিতা কুঞ্জৰ ৰাজ গমনী পিন ঘনস্তনী জাতিত পদ্মিনী কমল দল নয়নী। সুন্দৰ কথাখিনি আমালৈ আহিছে। এতিয়া ক'লে আপোনাৰ গংগাৰ যমুনা হৈছে বেদ মধ্যে সাৰ। গংগা আৰু যমুনা এইবিলাক হ'ল আপোনাৰ এগৰাকী দেৱী। সেই দেৱীসকল ভগৱন্তৰ কৃপাত পৃথিৱীত ভক্তসকল, সাধুসকল, মহন্তসকল, বৈষ্ণৱসকলৰ পবিত্ৰ শাৰীৰিক আৰু মানসিক পবিত্ৰ কৰিবৰ কাৰণে তেওঁলোকে নদী স্বৰূপে আহি পৃথিৱীত বিৰাজ কৰে। বেদৰো সা বুলি কৈছে। বেদে যেনেকৈ পবিত্ৰ কৰে, বেদে যেনেকৈ সংস্কাৰ কৰে, তদ্ৰূপ আজি নদীবিলাকেও কি কৰিছে আমাৰ ভাৰতবৰ্ষতে বুলিয়ে নহয় গোটেই পৃথিৱীত আহি তেওঁলোক বিয়পি পৰি সাধু সন্তসকলক তাত স্নান কৰিলেও মানে পবিত্ৰ হৈ যায়। তাত স্নান কৰিলেও পাপ মোচন হয়। গতিকে গংগা যমুনাৰ আমাৰ পৃথিৱীলৈ বহু কৃপাত আহিছে। যেতিয়া ক'লে আপোনাৰ পৰ্তন পাতনগৰী আতি ৰূপৱতী কৈছে সুনীতি সুৰুচি ভৈলা দুয়ো পত্ৰেশ্বৰী। যিটো উত্তানপাদৰ যি পত্নীগৰাকী দুগৰাকী আছিল, এগৰাকী হ'ল সুনীতি আৰু এগৰাকী হ'ল সুৰুচি। সুচি শব্দৰ অৰ্থ চি মানে জীয়াই থকা, চি মানে খাদ্য, ভাল ভাল খাদ্য, চি মানে যশস্যা, চি মানে ঐশ্বৰ্য। আৰু সৰুগৰাকী পত্নীৰ নাম আছিল সুনীতি, যাৰ নীতি আচৰণ আছে, যাৰ ভক্তি আছে, যাৰ ভগৱন্তৰ প্ৰতি প্ৰেম আছে আৰু নিজৰ স্বামীৰ ওপৰত তেওঁ বিশ্বাস আছে, প্ৰেম আছে, সুনীতি। এতিয়াৰ সুৰুচিয়ে কেৱল তেওঁ অতিৰঞ্জিতা ভাৱেৰে তেওঁ ৰঞ্জক অঞ্জক হ'ব লাগে। অতিৰঞ্জিতা, তেওঁ ভাল ভাল খাদ্য খাব লাগে, ভাল ভাল বস্ত্ৰ পিন্ধিব লাগে আৰু তেওঁ কথা খাই ৰজিব লাগে। তেওঁ কথা খাই ৰজিব লাগে মানে তেওঁ কথা খোৱা মতে চলিব লাগে যিকোনো।
কিন্তু এওঁ আকৌ সুনীতিটো নহয়, কাৰণ নীতি সুনীতি। গতিকে মোৰ স্বামীক কি শুশ্ৰূষা কৰিব লাগে, ভকতক কি আদৰ কৰিব লাগে, ভগৱন্তক কি বিশ্বাস কৰিব লাগে, এইটো নীতি হ'ল আপোনাৰ সৰুগৰাকী ধনীয়া। গতিকে আমাৰো হ'ল কি জানেনে, যদি আমি সুনীতি আচৰণ পালন কৰিব লাগিব। কিয়? আমি প্ৰত্যেকেই পাৰ্থিৱৰ জগতত যদিও দুটা ভাগ কৰি দিলে পুৰুষ প্ৰকৃতি, কিন্তু যদি আধ্যাত্মিক তত্ত্ব হিচাপে যদি চাওঁ তেতিয়াহ'লে প্ৰভু হ'ল স্বামী, প্ৰভু হ'ল ঈশ্বৰ স্বামী, আমি প্ৰকৃতি। গতিকে আমি যদি প্ৰকৃতি স্বৰূপে তেতিয়াহ'লে সুনীতি আচৰণত আমি বৰ্তি থাকিব লাগিব। যদি এই ভাগৱতৰ দ্বাৰা সুনীতি আচৰণত যদি আমি বৰ্তি থাকোঁ, সু আচৰণ নীতি যদি আমি দেখুৱাই থৈ যাব পাৰোঁ, সু আচৰণ নীতি যদি আমি এই ভাৰতত বা আমাৰ গাঁৱত যদি প্ৰভাৱ পেলাব পাৰোঁ, তেতিয়াহ'লে আমাৰ নীতি আচৰণবিলাক কিছুসকলে লৈ তেতিয়াহ'লে তেওঁলোকে ভাল সদ্গতি পাব পাৰে, ভাল সদ্গতি তেওঁ পাব। আৰু যদি আমাৰ নীতি আচৰণবিলাক যদি সুচি হয়, তেতিয়াহ'লে আমাৰ সুচি নীতিবিলাকো যদি প্ৰভু ভগৱন্তৰ কৃপা বেগ কৰি যদি আমি খোৱা বোৱা ৰোৱা পিন্ধা এইবোৰতে যদি মজি থাকোঁ, তেতিয়াহ'লে আমাকনো প্ৰভু ভগৱন্তই পৃথিৱীত জন্ম কৰি দিয়া ইয়াৰ উদ্দেশ্য কিবা থাকিলে? একোতো নাথাকে। গতিকে তেওঁ দুগৰাকী পত্নী, এগৰাকী হ'ল সুচি, এগৰাকী হ'ল সুনীতি। ইয়াক যদি আধ্যাত্মিক আমাৰ জীৱ জগতলৈ যদি আমাৰ আহোঁ, শৰীৰটোকে কৈছে চি, সুচি। তাৰমানে শৰীৰ কামনাহে কৰি আছোঁ, শৰীৰটো উৱা পিন্ধাহে কৰি আছোঁ, শৰীৰটোকে মানে আউল দি আছোঁ। কিন্তু আত্মা যে জীৱটো যে আমি এটা ভাল সদ্গতিৰ পথলৈ যে আমাৰ নিব লাগে, কিন্তু জীৱ আত্মা কাম কিন্তু আমি কৰা নাই, কিন্তু কৰি আছোঁ কেৱল আমি শৰীৰটোহে আমি কৰ্ম কৰি আছোঁ। গতিকে সেইকাৰণে গুৰুসকল, আমি শৰীৰটো কৰ্ম কৰিব লাগে। কিছু বেমাৰৰ পৰা নিবাৰণ কৰিবলগীয়া হ'লে ভালকৈ পাই পৰিষ্কাৰকৈ থাকিব লাগে, পিন্ধিব লাগে, এইটো হয়। পাই পৰিষ্কাৰকৈ থাকিব লাগে, ভাল পিন্ধিব লাগে, এইটো হয়। কেতিয়াবা আনন্দৰ মানুহ লাগে, কিন্তু আনন্দ লাগিলেও কিন্তু অকল জীৱা আত্মাৰ প্ৰতি আমি এবাৰ চাব লাগিব নহয়। মোৰ শৰীৰটোৰ পিনে মন কৰিলে নহ'ব। আত্মাটো মোৰ জীৱা আত্মাটো ভগৱন্তৰ ওচৰত শৰণাগত হৈছেনে নাই, বা শৰণাগত কৰিব পাৰিছোঁনে নোৱাৰিছোঁ। যদি শৰণাগত কৰিব পাৰিছোঁ তেতিয়াহ'লে সুনীতি, যদি শৰণাগত কৰিব পৰা নাই তেতিয়াহ'লে সুচি। এইটোৱে অৰাম কায়বাই কমনে শয়নে ভোজনে উত্তান পাদনী পতিয় সুনীতিত কৰি সুৰুচিৰ সংগে বহালায় অধিক প্ৰীতি পাছে সুৰুচিৰ পুত্ৰ এক ভৈল ৰাজাৰ স্নেহ একান্ত আতি দয়াতাৰে গণি পহিতাৰে উত্তম নাম থৈল কেৱল আমাৰ পত্নী দুগৰাকী, অৰ্থাৎ উত্তানপাদৰ পত্নী দুগৰাকী, কিন্তু পত্নী দুগৰাকীক দুইগৰাকীকে সমভাৱে চাব লাগিছিল, সমান চকুৰে চাব লাগিছিল। কিন্তু সেইটো উত্তানপাদৰ নহ'ল। এগৰাকীক কম স্নেহ কৰিলে, এগৰাকীক বেছি স্নেহ কৰিলে। আৰু মনটো, তিনিটা বস্তু সেই সুচীৰ ওপৰতে তেওঁ নিৰ্ভৰ কৰিলে। তিনিটা বস্তু সুচীৰ ওপৰতে নিৰ্ভৰ কৰিলে। কি নিৰ্ভৰ কৰিলে? কায় মন বাক্যে। কেৱল সুৰুচিৰ লগতে দিলে। যে যেতিয়া ক'লে আপোনাৰ কায় বাক্য মনে শয়নে ভোজনে উত্তান পাদ নিপদি, কৈছে সুৰুচিৰ কৰি সুৰুনীতি সংগে, কৈছে আপোনাৰ বহাৱে অধিকৰ প্ৰীতি। তেওঁ কেৱল ভাল ভাল খাদ্যৰ, ভাল ভাল কথোপকথন, ভাল আচৰণ, ভাল নীতি, এইটোকে তেওঁ মানে ভাল বুলি আপোনাৰ ধৰি ল'লে। কাৰণ সুনীতিৰ ঈশ্বৰত গোটেই মানে কায় মন বাক্যে গোটেই সুৰুচিৰ ওপৰত সমৰ্পণ কৰিলে, তাৰমানে দায়িত্বটো দি দিলে। আৰু তেওঁ তাতেই
সুৰুচিৰ লগতেই জীৱনটো তেওঁ কটাবলৈ ধৰিলে। তেনে ধৰিলে যদিও তেনে অৱস্থাতে তেনে বিধত থকাৰ লগে লগে এদিন কৃষ্ণৰ কৃপা হৈ মানে সৰুজনী পত্নীৰ এটা ল'ৰা হৈ গ'ল। সুনীতি কৰি সুৰুচিৰ সংগে বাহুৱে অধিক প্ৰীতি পাছে সুৰুচিৰ কৈছে পুত্ৰ একো ভৈল ৰাজাৰ স্নেহ একান্ত। গতিকে সুৰুচি এটা পুত্ৰ হ'ল। তে সুৰুচি পুত্ৰ হোৱাৰ লগে লগে ৰজা আৰু মানে ৰাণীৰ প্ৰতি আৰু মৰমটো বাঢ়ি তে মৰমটো বাঢ়ি যোৱাৰ লগে লগে কি হৈ গ'ল, তে ৰাণীয়েও মানে বেছিকৈ সন্মান কৰিব পৰা হ'ল মানে ৰজাক, আৰু ৰজায়ো মানে সুৰুচিক মানে এতিয়া ভাল পোৱা ঠিকেই আছে। আজি ইমান দিন কাৰ্যবাহী আমি চলাই যোৱাৰ ভিতৰত যে আজি ল'ৰা এটা যেতিয়া মোক দেখিছোঁ, গতিকে ভাল ল'ৰা প্ৰতি মানে নিজৰ পত্নীৰ প্ৰতি মানে চেনেহ ভাৱ আহিলে। তেতিয়া ক'লে যে ৰাজাৰো স্নেহ একান্ত। তেতিয়া কৈছে আদি দয়াতৰে কৈছে গণাৰী পঢ়াৰী তাৰে উত্তম নামকো থৈ লওঁ। জন্ম হ'লে তাৰ এটা চিনাক্ত লাগিল, পৰিচয় লাগিল। গতিকে চিনাক্ত পৰিচয় দিবৰ কাৰণে গণক চনক ইত্যাদি কৰি আনি মানে তেওঁৰ নামটো থ'লে কি সুৰুচিৰ পুত্ৰ নাম থ'লে উত্তম। দুৰ্ভগা সুনীতি তাহান্তু নিপতি পুত্ৰয়ে কয়ো জিলা সবাংগে সুন্দৰ দেখি নিপবৰ প্ৰাণ ধুবনা থৈলা যদি ৰূপে গুণে দুহান্তু সমান তথাপি ৰাজ্যৰ মতি সুৰুচিত ইয়াতি ভৈলা শকতি দুৰ্ভগা ভৈলা সুনীতি। ক্ৰমানে ক্ৰমানে সুৰুচি ল'ৰা এটা জন্ম হ'ল। ভাগৱতৰ উল্লেখমতে নাম থ'লে উত্তম, আৰু তাৰ পিছে পিছে ভগৱন্তৰ কৃপা মনৰ আনন্দৰ বঢ়াবৰ হেতুকেই ভগৱন্তৰ কৃপা দৃষ্টিত আকৌ সৰু ৰাণীগৰাকীৰ এটা সন্তান জন্ম হ'ল। সেই সৰু ৰাণীগৰাকীৰ সন্তানটোৰ নাম থ'লে আপোনাৰ কি ধ্ৰুৱ। এতিয়া ধ্ৰুৱৰ জন্ম হোৱাৰ লগে লগে তাইৰ বুকুত জুই লাগি গ'ল না। সুৰুচি মানে বুকুত জুই লাগি গ'ল। আৰে মোৰ ল'ৰাটো মোৰ জন্ম হৈছে, তাৰ দেউতাকে ইমান মৰম কৰিছে, ৰজাই ইমান মৰম কৰিছে, আৰু মোৰ ল'ৰাটো ইমান দেখনীয়া ইমান ভাল, গতিকে ৰজাই মোৰ সন্তান জন্ম হোৱাৰ কাৰণে মোক আৰু ভাল পাব। কিন্তু তাই এই দুৰ্ভগা এই সতিনীগৰাকীৰ যিটো ল'ৰা জন্ম হৈছিল, মোৰ ল'ৰাটো থাকি আৰু ভাল। মই ভাবিছিলোঁ যে মোৰ ল'ৰাটোৱে দেখনীয়া, মোৰ ল'ৰাটোৱে ভাল, কিন্তু মোৰ ল'ৰাটোত থাকিতো আৰু ভাল হৈ গ'ল। গতিকে কি কৈছে দুৰ্ভগা সতিনী তাহান্তে নিপতি কৈছে পুত্ৰ এক উপজিলা সবাংগে সুন্দৰ দেখি নিপবৰ ধ্ৰুৱ নাম তাৰ থৈলা। সুন্দৰ আৰু মানে উত্তমত থাকি তেওঁ আৰু সুন্দৰ বোলে নাহাঁহিবি মোক খুচৰি কৈছোঁ, হয়নে বাৰু? তেওঁ ভাবিছিলে মোৰ ল'ৰা এটা জন্ম হৈছে যেতিয়া মোৰ ভাল আৰু, গতিকে এতিয়া এওঁ যে ল'ৰা জন্ম হোৱাৰ লগে লগে ভাল পাব লাগিছিল, দেহি মোৰ এটা ল'ৰা হ'ল, তাইও এটা ল'ৰা হ'ল, ভালে হ'ল দে, দুই ভাই ককাই এখন মিলি জুলি থাকিব পাৰিব। এইটোতো ভাৱনাটো নাহিল।
ভাৱনাটো বেলেগ কৰি আহিল। তেনে কিয় বেলেগ কৰি আহিল? তাৰমানে খাদ্যৰ কাৰণে। এই ভাৱনাটো যে আহি গ'ল, যে দুভাগ যে ভাগটো আহি গ'ল, সমভাৱটো যে নাহিল কিয়? সুচি, তাৰমানে ৰুচি। তাৰমানে তেওঁ কেৱল মানে আসুৰিক খাদ্যবিলাকৰ দ্বাৰাই তেওঁ আজি এই বলবীৰ্য বাঢ়ি থকাৰ কাৰণে তেওঁ সমভাৱ যিটো, সেই ভাৱটো কেতিয়াও তেওঁৰ গাত নাহিল। গতিকে এওঁ আকৌ ঈশ্বৰক আৰাধনা কৰি আছে নহয়। কাৰণ যিহেতুকে সতিনীয়েকে দেখিবই নোৱাৰে, যিহেতুকে নিজৰ গিৰিয়ে তেনেকৈ নাম মানে মৰম নকৰে, গতিকে নিজৰ গিৰিয়েকেও মৰম নকৰে, আৰু অথচ তেওঁ নিজৰ সতিনীয়েকেও যেতিয়া ভাল নাপায়, গতিকে তেওঁ উপায় কাক বিচাৰিব? ভগৱান। এতিয়া ভগৱন্ত বিচাৰে আৰু তাৰ উপায় নাই। গতিকে ভগৱন্তক ভাল পোৱাৰ হেতুকে এটা মনোমতন সুৰুচিক মানে এটা সুনীতিক এটা সন্তান দিলে। সেই সন্তানটোৰ মানে কি হৈছে? সকলোত থাকি অৰ্থাৎ উত্তমত থাকি দেখিবলৈ ভাল। ইয়াক যদি আমি আকৌ যদি আধ্যাত্মিক তত্ত্বৰ সৈতে যদি যাওঁ, ইয়াৰ নামটো থ'লে আপোনাৰ কি দেখা? ধ্ৰুৱ। নামটো থ'লে ধ্ৰুৱ। ধ্ৰুৱ শব্দৰ অৰ্থটো হৈছে যাৰ মইল বুলি কোৱা বস্তুটো অন্তৰত নাই। শৰৎকালো আপোনালোকৰ ৰাস কৰিব নহয়, বা জেগাই জেগাই ৰাস কৰিব নহয়, কিন্তু আপোনালোকে মন কৰিব দেই, অইন দিনাখন কিন্তু মেঘে ঢাকে, কিন্তু শৰৎকালৰ দিনাখন কিন্তু মেঘে ঢাকাটো কিন্তু খুব কম দেই, হয়নে? খুব পৰিষ্কাৰ যে শৰৎকালৰ জোনৰ দৰে মানে জিলিকি উঠিছে আপোনাৰ সুনীতি পুত্ৰৰ ধ্ৰুৱ। তদ্ৰূপ আমাৰো আপোনাৰ এনেকুৱা এটা ভক্তি মাৰ্গৰ মাজেৰে সৈতে আমি এনেকুৱা এটা তত্ত্ব আমি উৎপত্তি কৰি ল'ব লাগিব, যাক নেকি আপোনাৰ মেঘেও তাক আগুৰি আন্ধা কৰিব নোৱাৰে। এইটো হৈছে সৌম্য জ্ঞান। ধ্ৰুৱ শব্দৰ জ্যোতি, ধ্ৰুৱ মানে জ্যোতি, গতিকে এইটোৱে হৈছে আপোনাৰ সৌম্য জ্ঞান। এটাতো মানুহক লাগিবই আৰু। গতিকে এইটো হৈছে আপোনাৰ সৌম্য জ্ঞান। সৌম্য জ্ঞান যাৰ অন্তৰত বিৰাজমান হৈ থাকিব, সেইজনেই ধ্ৰুৱ হৈ থাকিব পাৰিব। কৃষ্ণ দিনে কৌতান পদ মহাৰাজা চক্ৰৱৰ্তী ৰত্ন সিংহ খনেয়া চাহবসী নানা দিশ বিদিশৰ ৰাই ৰাজা ৰাজেশ্বৰ নিপতিকৈ আছয় পাখি উত্তমক কুলে লয়া স্নেহ পাশে বদ্ধ হুয়া আসন্তম তন্ত মনঃ ৰংগে কতু শিৰঘ্যান কৰি কতু গলা বান্ধি ধৰি বদন চুম্বনত মহাৰংগে। এতিয়া তেওঁক সকলোৱে সন্মান কৰে। ৬১ ৰজা চক্ৰৱৰ্তী বুলি কৈছে, কাৰণ খাতুদ্বীপৰ ৰজা ৬১, গোটেই পৃথিৱীৰ ৰজা বুলিলেও হয়। গতিকে পৃথিৱীত শাসন কৰি থকা ৰজা এজনে কিন্তু এগৰাকীৰ প্ৰকৃতিক দাগ হোৱাটো কিন্তু এটা কিন্তু ভাল লক্ষণৰ কথা নহয়। ই ভাল লক্ষণৰ কথা নহয়। গতিকে তেওঁ দুগৰাকী পত্নী সমানে চাব লাগে, ইগৰাকীকো চাব লাগে, সিগৰাকীকো চাব লাগে, কিন্তু তাৰ মাজত দুটা পুত্ৰৰ, কিন্তু ৬১ ৰজা হৈ কিন্তু উত্তান পাতে কি কৰিলে? যে ৰাজসিংহাসনত বহি কিন্তু উত্তমক কোলা ল'লে, উত্তমৰ লগত কিন্তু ধেমালি কৰিছে, উত্তমৰ লগত মৰম চেনেহ হৈ আছে, কিন্তু ইটো পুতেকৰ খবৰ বাতৰি একোৱেই নাই। বা ইটো পুতেকৰ যে আহা, বা মোৰো এটা ল'ৰা আছে, পুৰণি ল'ৰা এটা আছে, গতিকে তাইকো মাতা, দুইটাকে
তাইকো মাতা, তুমি ওচৰত বোৱা, তোমাৰ ল'ৰাটো মোৰ ওচৰলৈ আহক, দুইজনকে কোলা লৈ ৰাজসভাত বহি জনসাধাৰণক দেখুৱাই দিওঁ পিতৃসকলে পুত্ৰসকলক কি আদৰ কৰে, কি সন্মান কৰে, কি স্নেহ কৰে, এইটো দেখুৱাব লাগিছিল। কিন্তু উটানবাদে কিন্তু সেইটো দেখুৱাব পৰা নাই। তেওঁ উত্তমৰ কোলে লৈয়া স্নেহে পাশে বন্ধ হৈয়া হাসন্ত মাতন্ত মনোৰংগে, কিন্তু এটা কি কৰিলে যে উত্তমৰ প্ৰতিহে তেওঁ ভাৱ থাকিল, কিন্তু ধ্ৰুৱৰ প্ৰতি তেওঁ ভাৱ নাথাকিল। এইটো কোনে কৰিলে? এইটো প্ৰকৃতিয়ে কৰিছে, স্বভাৱ প্ৰকৃতিয়ে কৰিছে। কি হ'ল? স্বভাৱ প্ৰকৃতিৰে তাক গুণৰ মাজলৈ, কি গুণলৈ মানে আসুৰিক গুণলৈকে টানি লৈ গৈছে। এইকাৰণে আমাকো কৈছে গুৰুসকল, যিয়ে স্বভাৱ প্ৰকৃতিৰ লগত আসুৰিক সম্বন্ধ পাতিব সি কোনোদিন কল্যাণ কি বস্তুটো সি কেতিয়াও বিচাৰি নাপাব। গতিকে সমভাৱ হ'ব লাগে। হ'ল কিবা এটা কাৰণত এগৰাকী নালাগে, দুগৰাকী হ'ল। আমিতো ভাগৱতত পাইছোঁ, আপোনালোকেও পাইছে, এজন ৰজাই আপোনাৰ 1 কোটিলৈকে বিয়া পাতিছে, সকলোবোৰতো সমানে চাইছিল, কিন্তু এওঁ আকৌ দুগৰাকীকে সমানে চাব নোৱাৰে। এগৰাকী কৈছে সৰু মানে এগৰাকী কৈছে সুৰুচি, এগৰাকী কৈছে সুনীতি। সুৰুচি শব্দৰ অৰ্থ হ'ল স্বভাৱ প্ৰকৃতি। স্বভাৱ প্ৰকৃতিৰ লগত যদি আমি সম্বন্ধ কৰিছোঁ, তেতিয়াহ'লে ৰজা হ'লেও কিন্তু তাক হাৰ মানিব লাগিব। সেইকাৰণে আমাৰ ভাগৱততো এটা পৰত কৈছে, বা ৰজা মহাৰজাসকলেও বিৰক্ত বনাই বহু ৰজা বন্দী কৰি আছে, বহু ৰজাৰ কিন্তু মৃত্যু মুখলৈ পঠাইছে, বহু ৰজাৰ মৃত্যু হৈছে, কিন্তু তেওঁ এগৰাকী ৰাণীৰ ওচৰত পৰাজয় হয়। সকলোৱে আজি এই দিশটোৱে চলি আছে। আপুনি যিহে নকওক, আপুনি এজন মাষ্টৰ বুলি কওক, এজন প্ৰফেচাৰ বুলি কওক, এজন হাকিম কওক, এজন উকিল কৰক, আপুনি যিহে নকৰক, কিন্তু তেওঁ শাসন গাদীত বহিছে, শাসন কৰিব পাৰে, কিন্তু তেওঁক শাসন কৰি আছে প্ৰকৃতি। কিন্তু তেওঁ দেশখনকে শাসন কৰিছে, আইন কানুন তেওঁ বিচাৰ কৰিছে, আইন কানুনৰ দ্বাৰা কাৰোবাক দোষী কৰিছে, কাৰোবাক সুখী কৰিছে, তেনেকৈ বিচাৰ কৰিছে, কিন্তু তেওঁ আকৌ নিজৰ পৰিবাৰক তেওঁ কিন্তু বিচাৰ কৰিব নোৱাৰে, কিন্তু তেওঁকে কিন্তু তেওঁ পৰিবাৰে বিচাৰ কৰে, হয়নে? চাওক কিবা এইটো কিমান স্বভাৱ প্ৰকৃতিটোৱে কিমান কিমান মোহিত কৰি ৰাখি থৈ দিছে। স্বভাৱ প্ৰকৃতি মোহিত কৰি ৰাখিছে। গতিকে মোক এইকাৰণে এজনে কৈছিল যে আপোনাৰ জজ কৰে, কিন্তু তেওঁ জজ কৰে, কিন্তু তেওঁ কৈছিল মানে মই কি কৰিম ভাই, কাৰোবাক দুখীজনক দুখী কৰিছোঁ, সুখীজনক সুখী কৰিছোঁ, তাৰ মাজতে মিলাই কাৰোবাক হয়তো জেল নোখোৱাটোকো মই জেল খোৱাই কৰিছোঁ, খোৱাটোকো মই জেল নোখোৱা কৰিছোঁ ভাই, কিন্তু মই আনক বিচাৰহে কৰিছোঁ। কিন্তু মই এই মানে জজমান কৰিবলৈ নাহা আগতে মই প্ৰকৃতিগৰাকীক মই নিজে পাচলি কুটি বনাই খুৱাই আহিব লাগিব, মই চাহ বনাই খুৱাই আহিব লাগিব, গোটেইখিনি ঘৰখনত দিহা দিহি কাম বন কৰি থৈহে মই ইয়ালৈ আহোঁ। গতিকে মই ৰাইজে মোক ৰাইজে মোক মানে সাক্ষী এটা পাতিছে, আইন আদালত মানে মোক সত্য বিচাৰ কৰিবলৈ দিছে, কিন্তু মোক সকলোৱে কিন্তু ভয় কৰে বা সকলোৱে মোক সন্মান কৰে, কিন্তু মই আকৌ ভয় কৰি আছোঁ মোৰ প্ৰকৃতিগৰাকী। এইখিনি নকৰিলে কিন্তু মোক শান্তি নিদিয়ে। গতিকে সেইকাৰণে সকলো প্ৰকৃতি দাসৰ পৰা মুক্ত হ'বৰ কাৰণে পৰম পিতা যদি সদয় নহয়, ঈশ্বৰ যদি সদয় নহয়, তেতিয়াহ'লে প্ৰকৃতিৰ দাসতেই আমি আমাৰ জীৱনটো শেষ কৰি দিব লাগিব। অৰামে সুৰুচিও সেহি ঠাই পুত্ৰৰয়া নন্দ চাই নিপতি কয়াচন তয়ো পাখি ধুবে শিশু গণসংগে খেলাই ফুৰন্ত ৰংগে সেহি থানে প্ৰৱেশিলাহি এ বাপৰ ভীতিক চাই কিছু কিছু কৰি যায় ধুবু গয়া চাপিল পাখৌ বাপৰ কোলাক যাইব অনেক আদৰ পাইব মনে হনে কৰি অভিলাষ। সুন্দৰভাৱে আমাৰ বৰ্ণনাটো দিলে। সৰু চিৰু সেই ঠাৰি পুত্ৰৰ আনন্দ চাৰি কৈছে নিপতিক আচন্ত উপাসী। কাৰণ আজি যেতিয়া উত্তমক যেতিয়া নিজৰ পিতৃয়ে যেতিয়া মৰম চেনেহ কৰি আছে, আদৰ সন্মান কৰিছে, চুমা খাইছে, ওচৰতে যেতিয়া সৰুচি বহি আছে, মানে ঘনীয়েকৰ বৰ আনন্দ, ৰাণীও বৰ আনন্দ,
মোৰ ল'ৰাটোক ৰজাই মৰম কৰিছে, ৰজাই মোক ভাল পাইছে। কিন্তু ইতিপূৰ্বে যেতিয়া সেই ৰাজপ্ৰাসাদৰ ৰাজসিংহাসনত যেতিয়া উত্তমক লৈ যেতিয়া উত্তানপাত বহি আছিল, কিন্তু ইতিপূৰ্বে আকৌ কিন্তু এওঁ এটা শিশু ল'ৰা শিশুমতী, গতিকে এওঁ কি কৰিলে বাহিৰত মানে লগৰ ল'ৰাবিলাকৰ লগত অৰ্থাৎ সৰু সৰু সমনীয়াবিলাকৰ লগত কিবা কিবি মানে তেওঁ খেলি আছিল। তেওঁ খেলি থকাৰ অৱস্থাতেই তেওঁ কি মন গ'ল যে মই সেই খেলাকে এৰি সেই খেলাটোকে এৰি তেওঁ কি কৰিলে যে পিতৃ ৰাজসিংহাসনত বহি থকাৰ অৱস্থাত তেওঁ দৌৰি গৈ নিজৰ পিতৃক কোলাত উঠিবলৈ ধ্ৰুৱৰে যত্ন কৰিলে। কিয় যত্ন কৰিলে? তেওঁ পিতৃ হয়। আৰু কাক দেখিলে? তেওঁ ককায়েকক দেখিছে। তেওঁ ককায়েকক দেখিছে যেতিয়া ককায়েকৰ প্ৰতিও তেওঁ মৰম আছে। ককায়েকৰ প্ৰতি মৰম থকাৰ কাৰণে সি দৌৰি গ'ল। ককায়েকক দেখিছে, বাপকক কোলাত উঠিবলৈ ইও হাত মেলি গ'ল। তেওঁ হাত মেলি যোৱাৰ লগে লগে কি কৰিলে? ইয়াত বাধা আহিল। কি বাধা আহিল? তাৰ লগত আছেই নহয় আপোনাৰ দীপলিপ কইনা এগৰাকী ভাল পোৱাজনী আছেই নহয় আপোনাৰ, বহিয়ে আছে। গতিকে কি কৰিলে? ছিগনেল দি দিলে যে ৰ'বা তুমি ক'লৈ দৌৰি আহিছা। গতিকে তেতিয়া ক'লে আপোনাৰ ধ্ৰুৱৰো শিশু, তেতিয়া কৈছে আপোনাৰ ৰূপৰ ভিত্তিকো চাৰি, বাপৰ ভিত্তিকো চাৰি, কিছু কিছু কৰি যাই ধ্ৰুৱে গৈয়া চাপিলন্দ পাশ, কৈছে বাপৰ কোলাটো যাইবো অনেক আদৰ কৰিবো, কৈছে মনে হেন কৰি অভিলাষ। গতিকে পিতৃ কোলাৰ ওচৰলৈ মই গ'লে মোক উত্তমক যিমান মৰম কৰিছে মোকো সিমান মৰম কৰিব। গতিকে এইটো কি হ'ল? আশা। প্ৰত্যেকৰ আশা। কাৰণ ইটোৰ পিছত সিটোৰ আশা, সিটোৰ পিছত সিটোৰ আশা। কিন্তু এই আশা পূৰণ কৰিব পৰা একমাত্ৰ হৈছে কোন? পিতৃ। পুতেকৰ আশা পূৰণ কৰিব পৰা একমাত্ৰ হৈছে পিতৃ। গতিকে সেই পিতৃৰে আশা পূৰণ কৰিব ইচ্ছা থাকিলেও কিন্তু তাক বাধা দি আছে কোনে? প্ৰকৃতি। গতিকে আমি সেইকাৰণে প্ৰকৃতিৰ সমস্ত দাস। প্ৰকৃতিৰ গুণৰ দ্বাৰা আমি আমাৰ এই পুৰুষ বুলি কৈছোঁ মই, আমাৰ মানুহ জাতিটো আমি সকলোৱে দাগ হৈ ঈশ্বৰ চিন্তনকণ আমি পাহৰি গৈছোঁ। বাধা আছে না। কালি আমি হৰ্ণটো লগাই দিয়াৰ লগে লগে ক'লে আপোনাৰ হৰ্ণটো ইয়াত নিদিব, কিয়? ভাগৱত আছে ইয়াত। আমি ভাগৱত পাঠ কৰিছোঁ, ভাগৱত ধৰ্ম চৰ্চা কৰিছোঁ, সনাতন ধৰ্ম প্ৰচাৰ কৰি আছোঁ। কত অসমত কত ব্যাখ্যাকাৰ আছে, কত পাঠকসকল আছে। আমাৰ সনাতন ধৰ্মটো ৰক্ষা কৰিবৰ কাৰণে তেওঁলোক যত্ন কৰিছে। টোপনি ক্ষতি কৰি, খোৱা বোৱা বাদ দি, ভকতৰ মাজত বহি আনন্দৰ প্ৰীতি লাভ কৰি এই ধৰ্মটোনো কেনেকৈ জীয়াই ৰাখিব পাৰোঁ, তাৰ বাবে আজি মহান গুণী জ্ঞানী ভক্তসকলে ধৰ্ম প্ৰচাৰ কৰিছে। তাৰ মাজতেও এচাম আকৌ বেয়া পোৱা মানুহ আছে। তাৰ মাজতো এচাম বেয়া পোৱা মানুহ আছে। সেই বেয়া পোৱা চামটোৱে হ'ল কোন? সেইটোৱে হ'ল উত্তানপাত, সেইটোৱে হ'ল ধৰ্ম বুলি কোৱা বস্তুটো, ন্যায় বুলি কোৱা বস্তুটো তেওঁলোকে বুজি নাপায়। কেৱল নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে তেওঁলোক আছে। গতিকে আমাৰো সেই গুৰুসকল বা পুনশ্চন কেতিয়াবা স্বাৰ্থ ত্যাগ কৰিব লাগিব। ভকতি দিশলৈ গ'লে কেতিয়াবা স্বাৰ্থ ত্যাগ কৰিব লাগিব। আনক আদৰ কৰিবলৈ গ'লে কেতিয়াবা নিজৰ স্বাৰ্থটো ত্যাগ কৰিব লাগিব। সমগ্ৰ পৃথিৱীক তুমি ৰাজ্যখন পালন কৰি সকলোৱে তোমাক ভয় কৰে, সকলোৱে তোমাক আদৰ সন্মান কৰে, তুমি ভয় কৰি আছা তোমাৰ পত্নীগৰাকীক ভয় কৰি তুমি এতিয়া নিজৰ সন্তানটোকো তুমি কলা লোৱা সমৰ্থকন নোহোৱা। ইয়াত থাকি দুখৰ বিষয় আছে কিবা? ইয়াত থাকি ভাবিব লগা কিবা আছে? গতিকে অলপ টান পাইছে কোনে? অলপ টান পাইছে আপোনাৰ ধ্ৰুৱই অলপ টান পাইছে যে মোৰ ককাই উঠি থকাৰ পিতৃ আসনত মোক যাবলৈ যাওঁতেই যেতিয়া মাতৃয়ে অৰ্থাৎ পুৰী মাতৃৰে যেতিয়া মোক বাধা দিলে, বাৰু বাধা দিয়াৰ পিছত আমাৰ পদে বাৰু কি সিদ্ধান্তলৈ আহে আমি তালৈ আগবাঢ়ি যাওঁ। ৰামে সাতৰ ওচৰ পাই পিতৃৰ মুখক চাই, হাত মেলি শান্ত উঠিবা ক, ৰাজা সুৰুচিক ভয় দেখি যেন নেদেখৈ, নকৰিলা আশ্বাস ধ্ৰুৱক,
এই কাষতে আচন্ত ৰৈ সুৰুচিও মহাদৈ আতি গৰ্বে বোলে সৰ্ববাক দুৰ্ভগাৰ পুত্ৰ হৈ ৰাজা ৰখা ততই কেনমতে চাখ উঠিবাক ওচৰলৈ গ'ল পিতৃ ওচৰলৈ গ'ল কিমাননো মৰম কিমাননো আপোনাৰ হাবিয়া পিতৃ বুলিলে পুত্ৰসকলেনো কোনে বেয়া পায় গতিকে তেনেস্থলত যোৱাৰ লগে লগে কি কৰিলে তেতিয়া ক'লে আপোনাৰ যে হাতৰ ওচৰৰ পাই পিতৃৰ মুখক চাই হাত মেলি শান্ত উঠিবাক ৰাজাৰ সুৰুচি ভয় যেতিয়া ল'ৰাটোৱে দৌৰি যোৱাৰ লগে লগে কি কৰিলে নিজৰ পত্নীগৰাকী পিনে চাবলৈ বাধ্য হৈ গৈছে এতিয়া কি কৰিম মই এতিয়া কাৰণ তাৰ ভয়তে মই নিজৰ সৰুজনী পত্নীকো লগতো মই কথোপকথন পাতিবৰ কাৰণেও মই নোৱাৰোঁ আৰু যা হওক তোমাৰো এটা সন্তান তেওঁৰো এটা সন্তান সেই সন্তানটোৱে মোৰ পিতৃ পৰিচয় দিবৰ কাৰণে কিন্তু তেওঁ আহিছে মই এতিয়া মোৰ পত্নী সুৰুচি ভয়ত এতিয়া মোৰ পুত্ৰ বুলি পৰিচয় দিবৰ কাৰণে মই নোৱাৰা হৈ গৈছোঁ এখন ৰাজ সভা তাৰ কাৰণে এতিয়া নিজৰ পত্নীৰ কাৰণে এতিয়া নিজৰ ল'ৰাটোকো এতিয়া তেজপুত্ৰ কৰিব লগা হৈ আছে তেজপুত্ৰ নহ'ল জানো বাৰু যিহেতুকে উঠিবলৈ যাওঁতে যেতিয়া নিজৰ ঘৈণীয়েকৰ ফালে যেতিয়া চাব লগা হ'ল ঘৈণীয়েকৰ অৰ্ডাৰ ল'ব লগা হ'ল তেতিয়া ইয়াত থাকি আৰু বিষয় আছেনে বাৰু কিবা তে ঘৈণীয়েকৰতো অৰ্ডাৰ লোৱাটো কোনো কাৰণ নাই ঘৈণীয়েকেহে অৰ্থাৎ নিজৰ পত্নীগৰাকীহে নিজৰ স্বামীৰ অৰ্ডাৰ ল'ব লাগে যে স্বামীহে এতিয়া নিজৰ পত্নীগৰাকী অৰ্ডাৰ ল'ব লগা হৈছে তেতিয়া ক'লে তেতিয়া আপোনাৰ ক'লে না যে হয় সপত্নী মাতৃৰ থাকি ধ্ৰুৱক কোলাতত ডাকি কৈছে আপোনাৰ শুন পুত্ৰ বচন আমাৰ যে সেই পুত্ৰ তই যদি পিতৃৰ কলাত যদি তই উঠিবলৈ বিচাৰিছা তেতিয়াহ'লে মই তোমাক এষাৰ কথা ক'ম তুমি শুনাচোন তোমাৰ পিতৃ কোলাত উঠিবলৈ নোযোৱাৰ আগত তোমাক মই এষাৰ কথা কওঁ শুনা যদি সেই এষাৰ কথা যদি তুমি মানিব পাৰা তেতিয়াহ'লে মই কওঁ তুমি শুনি যোৱা কি মানে যে ইটো নিপতিৰ হাতৰ ৰত্ন সিংহাসনৰ জাত পাত কুমাৰেকে অধিকাৰ গতিকে তোমাৰ অধিকাৰ নাই এই ৰাজ সিংহাসনত বহিবলৈ অধিকাৰ আছে একমাত্ৰ মোৰ সন্তান তোমাৰ অধিকাৰ নাই তেতিয়াওতো মাত দিব পাৰে নিজৰ গিৰিয়েকে ৰ'বা বোলে তুমি কি কৈছা এখন ৰাজ বা ৰাজ শাসনত তুমি কি কৰিছা কাৰণ মোৰ দুগৰাকী পত্নী দুজন ল'ৰা গতিকে তুমি আকৌ ভিন্ন ভাবাটো তুমি এই সত্যটো ক'ৰ পৰা লৈ আহিলা এই বিভাজনটো ক'ৰ পৰা আনিলা মাত দিব নোৱাৰা হৈ আছে ল'ৰা গতিকে আমাৰো সংসাৰখনৰ এইটোৱেই চলি আছে আপোনাক কৈছে নহয় আপোনাক এক বোলে আপোনাৰ এক টি বোলে লুডুৰ কুডু দুই টি বোলে গাঁতৰ এন্দুৰ তিনি টি নাপায় ভাত বোলে চাৰি টি বোলে মুড়ি গালে মুখে হাত চাৰি লৈ গৈছে বোলে এক টি বোলে লুডুৰ কুডু দুই টি বোলে গাঁতৰ এন্দুৰ তিনি টি বোলে নাপায় ভাত চাৰি টি বোলে গালে মুখে হাত বঢ়িয়া কথা এতিয়া সেই কথাটো বাৰু আপোনাৰ কথাটো বাৰু ঠিকেই আছে এতিয়া 2 লাখ নালাগে যেনিবা তুমি যেনিবা 1 লাখ টকা দি পেলাই হেৰি 10 লাখ টকা দি পেলাই কিনি আনিলা তিগৰাকী কিনিহে আনিছে ল'ৰাটোৱে কিনি আনিছে যদি আকৌ তই ভনীৰ কথা শুনা কি কাৰণ আছে তই এতিয়া গতিকে বাৰু যাওক এই তত্ত্বটো সেইকাৰণে এতিয়া এই আপুনি একেচৰত দাঁত ভাগিব আজিৰ যুগত আপুনি ঠিক একেচৰত দাঁত ভাগিব নোৱাৰে মতাটোৱে মাৰিছে বুলি কাপোৰ কানি ছিগি পেলাই যদি থানা লৈ 1 ছেকেণ্ডো নালাগে আপোনাক ধুই যাম দেই গতিকে বাৰু যাওক এতিয়া এইকাৰণে ক'লে গুৰুসকল এতিয়া আমি শেষলৈ আহিছোঁ বাৰু যে
এতিয়া ক'লে জৈদবিদু শিশু তৰি ৰাজাৰ কুমাৰ হখ তথাপি নকৰ আশ ইচ্ছা জাতো মোত নজন মিলি দুভগাত উপজিলি এতেকে দুৰ্লভ তোৰ বাঞ্ছা। গতিকে তুমি যদি পিতৃৰ যদি ৰাজসিংহাসনত যদি তুমি বহিবলৈ যদি ইচ্ছা কৰিছিলা, কিন্তু তোমাৰ কপালখন বেয়া, তোমাৰ কপাল মুণ্ডৰ বেয়া, দুভগাৰ কপাল মুণ্ডৰ বেয়া। গতিকে এইকাৰণেই তুমি তোমাৰ পিতৃ ৰাজসিংহাসন তুমি অধিকাৰ কৰিব নোৱাৰিবা, কাৰণ তোমাৰ দুভগাৰ। গতিকে আমাৰো সেইটোৱে হৈ আছে গুৰুসকল। এই আমাৰ গাঁৱৰ ওচৰতে আপোনাৰ সদায় ৰামায়ণ পাঠ হৈ থাকে, আপোনাৰ সদায় ৰামায়ণ পাঠ হৈ থাকে। আপোনাৰ মানুহজনে আপোনাৰ ৰামায়ণ পাঠ শুনিবলৈ যায়। সিদিনাখন ঘনীয়েকৰ গাটো অকণমান বেয়া লগাৰ কাৰণে ক'লে, এই আজি ৰামায়ণ পাঠ শুনিব যাব নালাগে, যে গাটো মোৰ বেয়া হৈ আছে, গতিকে পাক পানী বনাব লাগিব আৰু বনালেহে খাব পাৰিম। বুঢ়া বুঢ়ী আৰু সি ক'লে নহয়, মই পটকৈ গৈয়ে কি পটকৈ আহিম বোলে, যাম পটকৈ আহ। এই বুলি গিয়েকে যেতিয়া কৈ গ'ল, কৈ যোৱাৰ লগে লগে আপোনাৰ ৰামায়ণ পাঠ শুনি আছে, আহিব পটকৈ আহিম বুলি কৈ সেইদিনাখন আকৌ ৰাতিপুৱাহে ওলাইছেহি। আপোনাৰ ঘনীয়েকে কেকাই মেকাই আপোনাৰ যি হওক প্ৰসাদ মুঠা বনালে, ভাত মুঠি বনালে আৰু বনাই আপোনাৰ চুপি আছে, আহিব 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 কৰি নাই। ৰাতিপুৱা যেতিয়া আহিল, আপোনাৰ ৰাতিপুৱা অহাৰ লগে লগে আপোনাৰ বুঢ়ীও আপোনাৰ উঠি চোতাল খাই আছে, গিয়েকেও সিপিনে যেতিয়া আহিল বোলে, অঁ এতিয়াহে সোনকালে অহা মানুহটো এতিয়াহে আহিলে বোলে, অঁ কি সোৱাদ লাগিছে, যি ৰস ওলাইছে বোলে, একদম এৰি আহিব নোৱাৰে, সেইকাৰণে পঢ় কৰি আহিলোঁ আৰু বোলে, ভালে কৰিলে, তই ৰামায়ণ পাঠ পঢ়িবলৈ যা, শুনিবলৈ যা, মই শুনিবলৈ নাপাওঁৱে, গতিকে তই মুখৰে সৈতে আজি ৰামায়ণৰ পাঠ শুনিম দে। ৰাতিটো কি পঢ়িলোঁ, কি কৰিলোঁ, ৰাতিটো কি পঢ়িল, কি কৰিল বাৰু, যা হওক যিহে বাৰু নহওক, এতিয়া ৰামায়ণ পাঠ যেতিয়া ৰাতিটো শুনি আহিছ, এই মই এটা কথা সোধোঁ, কওকচোন আপুনি বোলে, সোধাচোন কি কথা সোধা বোলে, এইটো কথাই সুধিবলৈ মন কৰিছে, ময়ো আজিলৈ বুজি পোৱা নাই, গতিকে বুজাই দিব বোলে, কচোন এই সীতা মতা না মাইকী হৈ? সীতা মতা না মাইকী হয়? ই তেতিয়া গিয়েক কৈছে, নাই সীতা মতা না মাইকী, এইবিলাক বোলে হিচাপ কৰি থকা নাই মই আৰু। সীতা মতা না মাইকী এইবিলাক হিচাপ কৰি থকা নাই আৰু। এতিয়া ঘনীয়েকে কৈছে, যদি সীতা মতা না মাইকী যদি এইবোৰ হিচাপ যদি কৰাই নাই, এই ৰাতিটো ৰামায়ণ পাঠ কেনেকৈ কি কৰিব শুনিলি কৈ তই? অঁ তাৰমানে ভাং খাই আছিলি কৈ তাৰমানে, চাহ ৰাতি ভাঙৰ লোভতে তই যা। এয়া এতিয়া হৈছে এয়া দশা, উত্তান পাদৰ অৱস্থা হৈছে এয়া।